ইপিনে টিহুত জুবিন গাৰ্গৰ মিমিক্ৰি কৰি ভাইৰেল হোৱা মাধৱ বৰাৰ শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পীগৰাকীলৈ মিমিক্ৰিৰ জৰিয়তে ন্যায় বিচাৰিলে মাধৱ বৰাই কেন্দুবাৰী গাঁৱত ঘৰে ঘৰে নাহৰৰ গছ ৰোপণৰ কথাও ক'লে মিমিক্ৰি শিল্পীগৰাকীয়ে ১৫তম কৃষ্ণ বলোৰাম মন্দিৰ পৰিচালনা সমিতিৰ বাৰ্ষিক ধৰ্মীয় সভাৰ অনুষ্ঠানত এনেদৰে দেখিবলৈ পোৱা গৈছে। কাৰ্যসূচী ৰূপায়ণ কৰা হৈছিল আৰু টিহুত জুবিন গাৰ্গৰ মিমিক্ৰি কৰি ভাইৰেল হোৱা মাধৱ বৰাৰ এয়া শ্ৰদ্ধাঞ্জলি প্ৰাণৰ শিল্পীগৰাকীলৈ মিমিক্ৰিৰ জৰিয়তেই ন্যায় বিচাৰিলে মাধৱ বৰাই কেন্দুবাৰী গাঁৱত ঘৰে ঘৰে নাহৰৰ গছ ৰোপণৰ কথাও ক'লে মিমিক্ৰি কৰা শিল্পীগৰাকীয়ে। এয়া ১৫তম কৃষ্ণ বলোৰাম মন্দিৰ পৰিচালনা সমিতিৰ বাৰ্ষিক ধৰ্মীয় সভাৰ অনুষ্ঠানৰ এই আহ্বান। পিছপৰা অঞ্চল বুলি কেতিয়াও নক'ব, মই আহিছোঁ মানুহৰ কাৰণে কাম কৰিব লাগে। গোটেই মানে অনুষ্ঠানখন দাদাই কৰিছে। কুলেন দাই বহুতখন অনুষ্ঠান বহুত আয়োজন কৰিছে, বহুত কষ্টকে। আচলতে এখন গাঁৱলৈ বহুত ভাবিছে, ভাল ভাল কাম কৰিম এখন গাঁৱলৈ। আচলতে মোৰ ভাষা নাই ক'বলৈ, আৰু মই মিমিক্ৰি কৰিবলৈ অহা নাই আচলতে। হ'লেও দাদাই কৈছে, মই ৰিকুৱেষ্টটো ৰাখিছোঁ আৰু মই দাদাৰ শ্ৰদ্ধাঞ্জলিয়ে মই যাওঁ যে মই মঞ্চত আজিলৈকে মই মিমিক্ৰি কৰা নাই। প্ৰতিশোধৰ পলাতি ফুলে ক'ব তোমাকেই মোৰ কথা, প্ৰতিৰাঙানিৰ নিশা ধৰে ক'ব তোমাকেই মোৰ কথা। ধুমুহাৰ সতে বহু যুৱনে নাচো এধাৰো সঁচাব বহুদিনতে খবৰ ভাবো তোমাৰ বুকু। মই দাদাৰ শ্ৰদ্ধাঞ্জলি আছিলে, শ্ৰদ্ধাঞ্জলি কৰিবলৈ আহিছিলোঁ আৰু অসুস্থ মই। দাদা যেতিয়াবা মৃত্যু হ'ল, মই বহুত অসুস্থ হৈ আহিছোঁ ইয়াত। মই মেডিকেলৰ পৰা আহিছোঁ, ডাইৰেক্ট চেলাইন বেজি লৈ আছোঁ মই, আৰু ভাষা নাই বুজাবলৈ, শব্দ নাই বুলি ক'লো। হয়, আমিও লাগি আছোঁ, আমিও লিখি আছোঁ আৰু সকলোৱে ন্যায় কাৰণে লাগি আছে, সকলোৱে লিখি আছে ফেচবুক হোৱাটছএপত। তাকে আমি সোনকালে ন্যায়টো বিচাৰি আছোঁ। আমি ডিচেম্বৰ 10 তাৰিখে দিম বুলি কৈছোঁ অসমৰ মুখ্যমন্ত্ৰীয়ে। তাকে আমি ন্যায়ৰ ওপৰত বিশ্বাস ৰাখিলোঁ বা ন্যায়টো সোনকালে পাম বুলি আশা ৰাখিছোঁ। জুবিন দাৰ লগত মানে যিসকল মানে ভুগি আছে তেওঁলোকক সকলোকে আচলতে এঠাইতে নিব মাটি উৎপাদনৰ কাৰণে কৰিছে। মানে আহিছে নেকি বা আহিছে নেকি? নাই নাই, মই যোগাযোগ কৰিছিল নেকি কিবা মৃত্যু সম্পৰ্কীয় জুবিন দাৰ মৃত্যু সম্পৰ্কীয়? নাই নাই, মোৰ কি ক'ব ন্যায় সম্পৰ্কীয় কি এতিয়া কি বিচাৰিব? আমাক ন্যায় লাগে। ছিংগাপুৰত কি হৈছিলে 19 ছেপ্টেম্বৰত, দাদাক কেলি লৈ গ'ল অসুস্থ মাজতো, সেইটোৱে আৰু কি হৈছিলে তাত। মানে দাদা কেলে মৰিবলৈ, দাদাই যে মৰিলে, বেলেগ কেলে নমৰিলে, মানে দাদাই মৰিলে তাত সাগৰত। আৰু এনেকুৱা এজন মানুহ লৈ গৈছে, অসমৰ কোন লৈ গৈছে, খিয়াল দিব লাগিছিলে। যেনেকে আমাৰ অসমৰ কাৰণে বহুত কাম কৰি থৈ গৈছে দাদাই। আৰু মই